তুমি কথা ক'ব জানা? শিকিলো সেইখনৰ পৰা। আপোনালোকৰ মানুহবোৰৰ পিছে বৰ সমস্যা ন? বহুত মিছা কথা ক'ব লগা হয়। আমাৰ কিন্তু সেইবোৰ সমস্যা নাই। আমাৰ মানে তুমি যেনেকৈ কৈছা যেন তুমি মানুহেই নহয়। কি হ'ল হাঁহি দিলা? মানুহবোৰে সঁচা কথা হজম কৰিব নোৱাৰে, অলৌকিক বুলি ভাবে। এতিয়া ময়ো যদি সঁচা কথা কওঁ, আপুনি হজম কৰিব নোৱাৰিব। হয় ভাবিব মই পাগল, নহয় অলৌকিক কাহিনী কৈ আছো। কি যে কথাবোৰ কৈ আছা নহয়, মই একো বুজিয়েই পোৱা নাই, ভালকৈ কোৱা। মই মানুহ নহয়। তেন্তে কি? জলকুঁৱৰী। অঁ এইটো কেনেকৈ সম্ভৱ? নাজানো, নিজৰে কিবা সপোন সপোন লাগি আছে। এইবোৰ আমি চিনেমাতহে দেখিছিলোঁ। তইনো ৰাতিখন কি দৰকাৰ বাৰু নৈ পাৰলৈ যাবলৈ? মৰিবলৈ গৈছিলোঁ। ঠিকে আছে। কি কলি লাগিছে মোৰ গাটো। যোৱা 2 মাহ ধৰি মই এটা পলিচি কৰিব পৰা নাই। এজন লেখক হোৱাৰ সপোন আছিল, সেয়াও সেই ধোঁৱা চাঙত উঠিল। এতিয়া দেখিছোঁ চাকৰিটোও যাবগৈ। ভূতৰ ওপৰত দানৱ পৰা দি পৰিলি আকৌ এইবোৰ। নাজানো আৰু কি হয়। হেল্ল', মই ৰাজীৱ শৰ্মাই ক'লো। হয় আপুনি চন্দন নহয় জানো? হয় কওকচোন। মই সপোনতৰা প্ৰাইভেট লিমিটেডৰ অনাৰ হয়। আপোনাৰ ওচৰত এটা পলিচি কৰিব বিচাৰিছিলোঁ। অঁ অঁ মোৰ বন্ধু এজনে আপোনাৰ নাম্বাৰটো দিলে। আপুনি এবাৰ লগ কৰিব পাৰিব নেকি? হয় 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 পাৰিম পাৰিম। শুনকচোন, হয় এনুৱেল 50 লাখমান টকাৰ এটা ভাল পলিচি চাই দিব হা। আপোনাক মই মোৰ লোকেশ্যনত পঠিয়াই দিম। আপুনি আহি যাব। হ'ব ৰাখিছোঁ এতিয়া। হ'ব ঠিক আছে দিয়ক। ৰ'বুল শ্বৰ্ট আমাৰচোন। এতিয়া শ্বৰ্ট আমাৰ। হয় 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 ৰ'বুল সপোন নহয়। য়েছ 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 বৰ ডাঙৰ পলিচি এটা আহিছে। কি কওঁ? বৰ ডাঙৰ পলিচি এটা আহিছে। আজি পুৰা আচৰিত এই মানুহৰ সমাজখন। মই ভাবি আছিলো আমাৰ জীৱনতহে সমস্যা আছে। ইয়াতচোন তাতকৈ বেছি সমস্যা, বহুত বেছি। তাৰ পাছতো মানুহবোৰৰ শুধৰণি কিয় নহয়? এনেদৰে কুঁৱৰীয়ে বহুত কথাই ভাবিবলৈ ধৰিলে। তাইৰ মনলৈ বহুতো প্ৰশ্ন আহিল।
তাৰপিছত কি হ'ল জানা? কথা এটা কোৱাচোন। কি? এই কিতাপখনৰ লগত কিছুমান কথা তোমাৰ লগত মিলি যায় নহয়? মানে মানে তুমিওতো আগতে পলিচি বিক্ৰী কৰা কোম্পানীতে চাকৰি কৰিছিলা। আচলতে কি জানা, প্ৰত্যেকজন লেখকৰ লেখনিতে নিজৰ ব্যক্তিগত জীৱন অলপ হ'লেও সাঙুৰ খাই থাকে। সেয়ে চাগে চন্দনৰ মাজত তুমি মোক বিচাৰি পাইছা। খোৱা খোৱা আকৌ। মানে মই এইবোৰ নাখাওঁ, নোৱাৰো খাব। কালি ৰাতি যে বিস্কুট খাইছিলোঁ, বমি হৈ গ'ল। তেনেহ'লে তোমালোকে কি খোৱা? আমি পানীত থকা প্ৰাণীবোৰে কি খাই জীয়াই থাকোঁ, আপুনি এবাৰ ভাবকচোন। পানীত থকা প্ৰাণীবোৰে কীট পতংগ ঘাঁহ বন এইবোৰেতো খায়। এটা কাম কৰোঁ, বজাৰলৈকে যাওঁ ব'লা। তোমাৰ কাৰণে খোৱাৰ যোগাৰ কৰোঁ আৰু দুটামান কাপোৰ কিনি আনো। মোৰ টি চাৰ্ট পেণ্ট পিন্ধি আৰু কিমান দিন থাকিবা, ব'লা। কেঁকুৰা খোৱা।
তুমি ইয়ালৈ কিয় আহিছা? আছে কাৰণ, কিন্তু মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ। কিছুদিন মোক আশ্ৰয় দিয়ক। সময় হ'লে মই নিজেই গুচি যাম, আপোনাক আমনি নিদিয়াকৈ। আপোনালোকৰ সাধু কথাত থকাৰ দৰে আমাৰ জীৱন আচলতে নহয়। আমাৰ জীৱনবোৰতো সংগ্ৰাম আছে, থাকে কষ্ট, থাকে ভাল লগা বেয়া লগা। কালি পূৰ্ণিমা আছিল। প্ৰতিটো পূৰ্ণিমাত আমি ওলাই আহোঁ জোনৰ পোহৰ ল'বলৈ। কালিও একেই আছিল, কিন্তু তথাপিও একে থাকিও একে নাছিল। নৈখনৰ সিপাৰে এটা কাৰখানা আছে, জানে চাগে আপুনি? জানো, পেট্ৰ'কেমিকেলৰ বহুতো ভাল ভাল চাকৰি ওলাইছে। মোৰ চিনাকি কেইজনমানেও পাইছে। কিন্তু আমাৰ জীৱনবোৰলৈ অমানিশা নমাই আনিছে, ঘোৰ অমানিশা। কাৰখানাৰ পৰা ওলোৱা দূষিত দ্ৰব্যসমূহ পানীত পৰে। দূষিত বায়ুৱে আমাক উশাহ লোৱাত কষ্ট দিয়ে। কালি আমি জোনাকত ওলাই আহিছিলোঁ। হঠাতে কাৰখানাৰ পৰা ওলোৱা দূষিত ধোঁৱাই আমাক আৱৰি ধৰিলে। আমি শ্বাস প্ৰশ্বাস ল'ব নোৱাৰি অজ্ঞান হৈ পৰিলোঁ। বাকীসকল পানীৰ মাজলৈ গ'লগৈ, কিন্তু মই ৰৈ গ'লোঁ। মই উভতি যাবৰ বাবে আৰু 29 দিন বাট চাব লাগিব। পুনৰ পূৰ্ণিমা হ'লে আমাৰ জলকুঁৱৰীসকল ওলাই আহিব, আৰু সেইদিনাই মই যাব পাৰিম। নাজানো তেওঁলোক কেনে আছে, সুস্থ নে অসুস্থ, নে উশাহ ল'ব নোৱাৰি মোৰ দৰে। কিয় এনেকুৱা আপোনালোক মানুহবোৰ? পৃথিৱীখন কেৱল আপোনালোকৰে নেকি? তুমি অকণ বেছি কোৱা আকৌ। কি বেছি কৰিলো হা? তোৰ লগত মিছাই টাইম ৱেষ্ট কৰি থাকিবৰ কাৰণে মোক পাগল পাইছ হা? মুঠতে আজিৰ পৰা তই মোক ফোন নকৰিবি। গোসাঁনী, যোৱাবাৰ ৰাসত দেখোন তুমি নিজে কৈছিলা চন্দ্ৰ সূৰ্য থকালৈকে তোমাৰ বোলে মোলে মৰম নকমে। এতিয়া আকৌ তুমি এনেকুৱা কৰিলে কি হ'ব কোৱাচোন গোসাঁনী? তেতিয়া এই বলিয়া প্ৰেমে মোৰ মূৰত ধৰিছিল, সেইকাৰণে কৈছিলো। আৰু তইয়োতো কৈছিলি মই যি বিচাৰো তই তাকে দিবি। এতিয়াহে তোৰ নাটক হৈছে। ফোন ৰাখ। মুঠতে তোৰ লগত আজিৰ পৰা মোৰ কোনো সম্পৰ্ক নাই। হেল্ল' এদিনে কাটি দিলে দেখোন ফোনটো। সেইকেইজনীয়ে ব্লক মাৰি দিলে। বতী, তই বোৱাৰীৰ মুখ নেদেখাকে যাবিগে নেকি? ব্লক মাৰিলে